মুকলমুৱাৰ ঠিক গংগাপুৰ দৰে ঠাইত তাত খিলঞ্জীয়া মুছলমান খিলঞ্জীয়া অধ্যুষিত এলেকাত যিটো ঘটনা ঘটিবলৈ পালে সেই ঘটনা সম্পৰ্কত আমি অসম গৰিয়া পৰিষদে অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আমি মানে যি মৃতকৰ পৰিয়ালবৰ্গলৈ আমাৰ সংগঠনৰ ফালৰ পৰাই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে মানে যিটো চিকিৎসাধীন হৈ আছে ছোৱালী তেওঁৰ মানে আশু আৰোগ্য কামনা কৰি আল্লাহৰ ভগৱানৰ ওচৰত দোৱা কৰিছোঁ। আৰু আমি এই চেগুতে আৰু এটা কথা আমি নলবাৰী প্ৰশাসনক আমি দাবী জনাইছোঁ অসম গৰিয়া পৰিষদে যে এই দুষ্কৃতিকাৰী যি লাভ জেহাদৰ সৃষ্টি কৰিছে এনেকুৱা ধৰণৰ যাতে পুনৰাবৃত্তি নহয় সেইকাৰণে আমি অসম গৰিয়া পৰিষদে দাবী কৰিছোঁ তেওঁলোক দুজনক এনকাউণ্টাৰ কৰিব লাগে। XYZ যিয়ে নহওক আমি গম পাইছোঁ তেওঁলোক দুজন খিলঞ্জীয়া মুছলমান গৰিয়া মানুহ বুলি, গৰিয়া হওক যিয়ে নহওক মোৰ ভাইও যদি তেনেকুৱা ধৰণৰ ঘটনা ঘটায় মানে দুষ্কাৰ্যত লিপ্ত হয় তেতিয়াহ'লে মোৰ ভাই হ'লেও আমি মানে ক্ষমা কৰাৰ কোনো যুক্তি নাই। গতিকে আমি অসম গৰিয়া পৰিষদে আমি বাৰম্বাৰ নলবাৰী প্ৰশাসনক দাবী জনাম অতি কম সময়ৰ ভিতৰত তেওঁলোকক মানে ডাবল এনকাউণ্টাৰ কৰি হত্যা কৰিব লাগে যাতে এই যিটো ঘটনাৰ পৰাই আমাৰ অসমৰ সকলো স্তৰৰ ৰাইজে এনেধৰণৰ যাতে ঘটনা কৰাৰ সাহস নকৰে। সেইকাৰণে আমি অসম গৰিয়া দাবী এইকাৰণে কৰিব লগা হৈছে শংকৰ মাধৱৰ দেশ বুলি গৌৰৱ কৰোঁ, ৰাম ৰহিমৰ দেশ বুলি গৌৰৱ কৰোঁ, এই গৌৰৱটো যাতে আমাৰ সদায় অটুট থাকে সেইকাৰণে আমি অসম গৰিয়া পৰিষদে আৰু এটা দাবী জনাইছোঁ এই সম্পৰ্কত আমাৰ নলবাৰী জিলাকে আদি কৰি আমাৰ অসমৰ যিবিলাক মুছলমান অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে যাতে দাবী জনায়। আমি আজি আমাৰ এই মানে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি অসমৰ সকলো স্তৰৰ ৰাইজক এই মেছেজটো দিব বিচাৰোঁ যাতে ইয়াৰ কাৰণে সকলোৱে যাতে মাৰ বান্ধি ওলাই আহে। যেনেকৈ ছাত্ৰ সন্থাই আজি নলবাৰীত প্ৰতিবাদ কৰিছে আমি ছাত্ৰ সন্থাক আদৰণি জনাইছোঁ। এই প্ৰতিবাদ যাতে তেওঁলোকক ধৰিব নোৱাৰা পৰ্যন্ত যাতে প্ৰতিবাদ হৈ থাকে, সেই প্ৰতিবাদৰ লগত আমাৰ বিশেষকৈ মুছলমান সমাজো যাতে ওলাই আহি সেই প্ৰতিবাদটো তীব্ৰতৰ কৰে। নলবাৰী জিলাৰ মুকলমুৱাৰ গংগাপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী আঞ্চলিকৰ সহকাৰী সাধাৰণ সম্পাদক মধুৰ্য বৰ্মনে তেওঁৰ সম্বন্ধীয় ভনীয়েকক কিবা কামত লৈ যোৱা অৱস্থাত দুষ্কৃতিকাৰীয়ে যি আক্ৰমণ কৰি হত্যা কৰিলে তাক অসম গৰিয়া পৰিষদৰ পৰা কঠোৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু মধুৰ্য বৰ্মনৰ পৰিয়ালবৰ্গৰো আমি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে যি তেওঁৰ সম্বন্ধীয় ভণ্টিগৰাকীৰ আশু আৰোগ্য কামনা কৰিছোঁ। তেনে মানসিকতা থকা ল'ৰাসমূহক প্ৰত্যেক খিলঞ্জীয়া মুছলমান এলেকাসমূহ তাৰ যাতে সচেতন ৰাইজে এনেধৰণৰ মনোবৃত্তি থকা ল'ৰাসমূহক কঠোৰ হাতেৰে দমন কৰাৰ কাৰণে ব্যৱস্থা লয়। আৰু আমি মধুৰ্য বৰ্মনক হত্যাকাৰীসকলক আমি অসম চৰকাৰক আৰু আৰক্ষী প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ তেওঁলোকক যাতে ডাবল এনকাউণ্টাৰ কৰে যাতে পৰৱৰ্তী সময়ত আমাৰ এই আমি লগ লাগি থকা হিন্দু খিলঞ্জীয়া মুছলমান এলেকাত এনে ঘটনা পুনৰাবৃত্তি নহয়। গতিকে আমি প্ৰশাসনক পুনৰবাৰ অনুৰোধ জনাইছোঁ অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা ৰোজ আহমেদ আৰু হিতেশ আলীক যাতে ডাবল এনকাউণ্টাৰ কৰে।